এই যিজন প্ৰবঞ্চক, এই যিটো দালাল, ৰাতিৰ ভিতৰতে তেওঁলোকে সলনি কৰি পেলাই তেওঁলোকৰ ডিলাৰ, অসমত ডুপ্লিকেট ট্ৰেক্টৰ গাড়ীৰ ডিলাৰ ওলাইছে। আপোনালোকে যিকোনো ট্ৰেক্টৰ, যিকোনো গাড়ী ডিলাৰৰ পৰা গাড়ী কিনোতে আপোনালোকে একেবাৰে সাৱধান হ'ব। আজি চকুত তেল লগাই কান্দি আছে হুজাইৰ এই যুৱকগৰাকীয়ে। এই যুৱকগৰাকী, হুজাইৰ যুৱকগৰাকী গৈছিলে নগাঁও, নতুন ট্ৰেক্টৰত 30,000 টকা ৰিচিপ্ট পৰ্যন্ত তেওঁক দিছে। কিন্তু এতিয়া এই ডিলাৰগৰাকীৰ সেই দোকানখনেই জাগাত নাই, মানে ডিলাৰো পলাই গ'ল। আচৰিত মানে ভয়ানক এটা মানে চিষ্টেম ওলাইছে এতিয়া অসমত। গাড়ী দিব এসপ্তাহ টাইম লৈছিলে, এসপ্তাহ পিছত গাড়ী দিয়াৰ কথা কৈ পেলাই এসপ্তাহ পিছত গাড়ী দিব নোৱাৰে। তাৰপিছত কৈছে আৰু 10 দিন কৈ পেলাই দিব নোৱাৰে। এনেকুৱা কৰি ডেট দিছে, 3 মাহ নিছে। নি পেলাই এতিয়া ফোন মাৰিলে ফোন ৰিচিভ নকৰে। আজি 6-7 মাহ হৈ গ'ল। মোক 20টা মান 40-50টা ডেট দিলে, ট্ৰেক্টৰ দিম তাৰপিছত দিব নোৱাৰাৰ পিছত মই নিজে এতিয়া ট্ৰেক্টৰ কিনিছোঁ। এইগৰাকী হুজাইৰ শ্বাহেদ আহমেদৰ লগত এনে ঘটনা হৈছে, আৰু কিমান গৰাকী শ্বাহেদ আহমেদক হয়তো এনেদৰে তেওঁলোকে ঠগিছে, তেওঁলোকে টকা নিছে। এতিয়া মই চাওক, এই যিগৰাকী ডিলাৰৰ মেনেজাৰ, এই যিজন প্ৰবঞ্চক, এই যিটো দালাল, তেওঁৰ ফটোটো মই এতিয়া আদা লগাই দিছোঁ। আৰু তেওঁৰ যিটো ডিলাৰৰ যিটো তেওঁ নাম কৈছে, সেই ডিলাৰৰ নামটো মই আদা দি দিছোঁ। যদি তেওঁ হুজাইত আহি এই শ্বাহিদ আহমেদৰ পইচা নিদিয়ে, তেতিয়াহ'লে তেওঁৰ ডিলাৰৰ সম্পূৰ্ণ নাম আমি পাব্লিছ কৰিম নেক্সট ভিডিঅ'ত, আৰু তেওঁৰ সম্পূৰ্ণ ফটো আমি নেক্সট ভিডিঅ'ত আমি পাব্লিছ কৰিম। আপোনালোকে এনেধৰণৰ ফাণ্ডত পৰাৰ আগত আপোনালোকে 100 বাৰ ভাবিব। আপোনালোকে 4 চকা গাড়ীয়ে লওক, ট্ৰেক্টৰে লওক, অটোই লওক, আপোনালোকে 100 বাৰ ভাবিব, যাচাই কৰিব ডিলাৰগৰাকী ইমানদাৰ নেকি, তেওঁৰ লুটপাট আগতে কৰিছিল নেকি, তেওঁৰ ৰেকৰ্ড বেয়া আছিল নেকি, কোন মেনেজাৰ, কোন কৰ্মচাৰী তেওঁলোকে টকা লৈ পলাই যায় নেকি কাষ্টমাৰৰ পৰা। 100 বাৰ ভাবিব। আজি শ্বাহিদ আহমেদে তেওঁ 50টা ডেটৰ সন্মুখীন হৈছে। 7 মাহ পাছত বেলেগৰ পৰা গাড়ী কিনিবলগীয়া হৈছে। প্ৰতিগৰাকী গাড়ী কিনিবলৈ মন মেলাসকলে ভিডিঅ'টো ভাইৰেল কৰক, শ্বেয়াৰ কৰক, বিয়পাই দিয়ক। শ্বাহিদ আহমেদে আজি 7 মাহ পাছত নতুন গাড়ী বেলেগ ডিলাৰৰ পৰা ল'বলগীয়া হৈছে। ইমান ডাঙৰ হেৰেছমেণ্ট হৈছে আমাৰ হুজাইৰ যুৱকক। নগাঁও নি এইটো তথাকথিত নগাঁৱৰ এইগৰাকী ডিলাৰ, তথাকথিত ডিলাৰে শ্বাহিদ আহমেদক আজি ইমান হেৰেছমেণ্ট দিছে। পৰৱৰ্তী সময়ত কিন্তু মই তেওঁৰ একদম A to Z কল ৰেকৰ্ডিঙৰ পৰা আদি কৰি তেওঁৰ লগত যিমান লেনা দেনা কল ৰেকৰ্ডিং চব ভাইৰেল কৰি দিম। একদম তেওঁৰ ঘৰ ক'ত, তেওঁ কি কৰে, তেওঁৰ গোটেই ডিটেইলছ আহি গ'ল আমাৰ হাতত ইতিমধ্যে। তেওঁ কাৰ সন্তান, তেওঁৰ পিতৃৰ নাম কি, তেওঁ আৰু ক'ত কি কৰিছে, গোটেইখিনি ভাইৰেল কৰি দিম। নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে অপেক্ষা কৰক, আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক।